আহোম যুগৰ এক বিশেষ দুৰ্গ। আহোমৰ ৰাজধানী সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা এবিধ বাঁহ। কটহা বাঁহ হিচাপে পৰিচিত এই বাঁহ এতিয়াও দেখিবলৈ পোৱা যায় নাজিৰাৰ বাঁহগড় অঞ্চলত। সংৰক্ষণৰ অভাৱত অস্তিত্বৰ সংকটত এই কটহা বাঁহ। বাঁহ শিল্পই জিআইটি টেগ লাভ কৰাৰ সময়তে আজি আমি পৰিচয় কৰাই দিবলৈ লৈছো এজোপা বিশেষ বাঁহ। বাঁহ নহয় যেন এক সৈনিকহে। শত্ৰুৰ কাৰ জাঠি কিম্বা বৰ্ত প্ৰতিহত কৰিবৰ বাবে কটহা বাঁহ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বৰ সময়ত বাঁহগড়ত মোমাই তামুলী বৰবৰুৱাৰ দ্বাৰা ৰোপণ কৰা হৈছিল। 1603 পৰা 1641 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বৰ কালত ৰোপণ কৰা এই বাঁহে এক প্ৰকাৰৰ সুৰক্ষিত কৰি ৰাখিছিল আহোমৰ ৰাজধানীক। আসলে কি স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে এই গড় নিৰ্মাণ হৈছিলে আৰু তাৰ কাষতে এই কটহা বাঁহবিলাক তেখেতে তেতিয়া ৰুই দিছিলে। ইয়াৰ কাৰণটো হৈছে কি এই বাঁহৰ মাজেদি বাঁহবিলাকৰ সাধাৰণতে খুব কাঁইট থাকে আৰু বৃহৎ আকাৰ লয়। তাৰ মাজেদি শত্ৰুপক্ষই যাতে এই আমাৰ ৰাজধানীৰ মাজলৈ আহিব নোৱাৰে তাৰ কাৰণে এই বাঁহবিলাক ৰোপণ কৰি দিছিলে। এতিয়া বৰ্তমান কি হৈছে এই গড় কিনাৰত থকা বাঁহবিলাক অস্তিত্বৰ সংকটত পৰিছে। আপোনালোকে দেখিছে পিছফালে এই বাঁহবিলাকৰ শুকাই গৈছে। তো বৰ্তমান এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই যদি ব্যৱস্থা লয় এই বাঁহখিনি সংৰক্ষণৰ ব্যৱস্থা কৰে তেতিয়া এই বাঁহখিনি আমাৰ যিহেতু আগৰ পৰাই এটা সুৰক্ষাৰ দিশত আমাক যথেষ্ট ই মানে প্ৰদান কৰি আহিছিলে। বৰ্তমান আমি ইয়াক সংৰক্ষণ কৰি ৰাখিলে আমাৰ পিছৰ প্ৰজন্মই ইয়াত দেখিবলৈ পাব এই ঐতিহাসিক বাঁহবিলাক। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।